সকল আজি বিয়াখনৰ দ্বিতীয়খন দিন আৰু কলগছ উপলা খেলখন আৰম্ভ হৈছেহি আমাৰ গাঁৱত এনেদৰে খেলখন দিয়া হয় এইটো কেৱল মনোৰঞ্জনৰ কাৰণেহে কাৰণ আজিৰ দিনখন সকলো শাওনত কষ্ট কৰা মানুহখিনিক মাতি ভাত এসাঁজ খুৱাই আৰু মদ আদি খাই সকলোৱে ফূৰ্তিত ৰং কৰা হয় সকল আপোনালোকে জানে সকলো গাঁৱত বেলেগ বেলেগ ধৰণৰ নিয়ম থাকে গতিকে আমাৰ গাঁৱৰ কিছুমান নিয়মখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'খন কাপোৰ লৈ দেখান সকল এতিয়া যিজন মানুহে সেই কলগছখিনি উভালি পেলালে সেইজনক দৰা আৰু কইনাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু কেঁচা মদখিনি খাবলৈ দিয়া হয় আৰু অৱশেষত সেইজন মানুহক 10-20 টকা যিখিনি সংগ্ৰহ কৰা হৈছিলে সেইখিনি পইচাখিনি পুৰস্কাৰ হিচাপে নিজ হাতেৰে দি দিয়া হয় আৰু অৱশেষত এই কলগছ টুকুৰাখিনি সেইজন মানুহে পেলাবলৈ নিয়া হয় বন্ধুসকল এইটোৱে আছিল মোৰ আজিৰ ভিডিঅ'খন কেনেকুৱা লাগিছে যদি ভাল লাইক এটা কৰি দিব আৰু নিজৰ বন্ধুলৈ শ্বেয়াৰ কৰিব নিশ্চয় নাপাহৰিব ধন্যবাদ